আপোনালোকে কৈ আছে যে বোমা কিয় মানুহে ফুটালে কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত কিয় বোমা ফুটালে সাংবাদিকসকলে দেৱালীত ৰাইজে বোমা ফুটালে সমালোচনা কৰিলে কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত একেবিলাক সাংবাদিকে বোমা ফুটাই দিলে তাৰমানে হিন্দু ধৰ্মৰ নামত বোমা নুফুটাব আৰু আমাৰ যি মন যায় আমি তাকে কৰি থাকিম ৰাজনীতি নহয় জুবিন যেন হিন্দু বিৰোধী আছিল জুবিনৰ যেন ধৰ্ম নাছিলে তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে যাতে উচ্ছেদ হ'বলগীয়া মানুহবিলাকে নিৰাপত্তা পায় যাতে এই যি আমি এটা অসমক জাতি মাটি ভেটি বচাবৰ কাৰণে এটা আমি তীব্ৰ গণ চিন্তা কৰিছোঁ তাক যাতে স্তীমিত কৰিব পৰা যায় নেপথ্যত বাওঁপন্থীসকল অখিল গগৈ এইবিলাকে আছে কংগ্ৰেছ